হেল্ল' এভৰিৱান, আফটাৰ এ লং টাইম ৱেলকাম বেক টু মাই চেনেল। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু বৰ্তমান মই আছোঁ মাইচুৰত, আৰু আপোনালোককো দেখুৱাম মাইচুৰ চহৰখন ক'ত কি আছে। গতিকে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' এতিয়া মই ওলাই আহিছোঁ হোটেলৰ পৰা আৰু ঘূৰি ফুৰিছোঁ মাইচুৰৰ গলিয়ে গলিয়ে। গতিকে ব'লক আপোনালোকক দেখাই থাকোঁ। এয়াই হৈছে মাইচুৰ চহৰৰ সৰু সৰু গলি। আৰু আহি মই পালোঁ এইটো এটা চাৰ্চ, যিটোৰ নাম হৈছে চেইণ্ট জোচেফ কেথেড্ৰেল চাৰ্চ। গতিকে ব'লক ইয়াৰ ভিতৰলৈ যাবলৈ চেষ্টা কৰোঁ। ত' মই চাৰ্চৰ ভিতৰলৈ আহি গৈছোঁ, আৰু খুবেই ধুনীয়া এই চাৰ্চটো। আৰু এইটো বনোৱা হৈছিল 1840 চনত, মানে 1840ত। বহুত শান্তিৰ পৰিৱেশ ইয়াত। Excuse me. Hello, hi. আৰু Actually, we ভাল লাগিল এই চাৰ্চটোলৈ, আৰু এতিয়া মই ওলাই যাওঁ। আৰু মই ওলাই গ'লোঁ চাৰ্চৰ পৰা, আৰু এতিয়া আকৌ ঘূৰি ফুৰিছোঁ মাইচুৰৰ গলিয়ে গলিয়ে। আজি মাইচুৰ ঘৰখন অকণমান বন্ধ যেন লাগিছে। আজি 19 অক্টোবৰ, মানে দেওবাৰ। হয়তো আজি দেওবাৰ বাবে বন্ধ, নহ'লে বা দেৱালীৰ বাবেও বন্ধ হ'ব পাৰে। গুড মৰ্ণিং এভৰিৱান। আজি ডে' 2 মোৰ মাইচুৰত। আকৌ মই ওলাই আহিছোঁ আজি মাইচুৰ ঘূৰিম বুলি, এক্সপ্ল'ৰ কৰিম বুলি। আৰু চবতছে আগত মই ব্ৰেকফাষ্ট কৰিবলৈ যাওঁ, আৰু তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ। চ' মই ব্ৰেকফাষ্ট কৰি আহিলোঁ, আৰু এতিয়া মই গৈ আছোঁ চামুণ্ডেশ্বৰী টেম্পল, এই অট'খনত বহি। আৰু চামুণ্ডেশ্বৰী টেম্পল পাহাৰৰ ওপৰত, গতিকে অলপ পাহাৰ বগাব লাগিব। আৰু আমি পাহাৰৰ ওপৰলৈ উঠা আৰম্ভ কৰি দিছোঁ। খুবেই ধুনীয়া ভিউ ইয়াৰ পৰা দেখা পোৱা গৈছে। আৰু গৈ থাকোঁ ওপৰলৈ, চামুণ্ডেশ্বৰী মন্দিৰলৈ। চ' আহি পাই গ'লোহি মই চামুণ্ডেশ্বৰী টেম্পল, আৰু এতিয়া মই ভিতৰলৈ গৈ আছোঁ। আৰু দেখুৱাম আপোনালোকক ভিতৰত কি আছে কি নাই। গতিকে আহি পাই গৈছোঁ মই চামুণ্ডেশ্বৰী মন্দিৰৰ ভিতৰৰ ফালে। চ' গাইজ, চামুণ্ডেশ্বৰী মন্দিৰৰ ভিতৰততো মই সোমাব নোৱাৰোঁ, কাৰণ ইয়াত কামাখ্যাৰ নিচিনা VIP টিকেট ল'ব লাগে, বা টিকেট তেনেকুৱা ধৰণৰ ল'ব লাগে। গতিকে মই চামুণ্ডেশ্বৰী টেম্পলৰ পৰা ওলাই আহিলোঁ, আৰু এতিয়া গৈ আছোঁ মই মাইচুৰ পেলেচৰ ফালে। চাওঁ মাইচুৰ পেলেচ যদি আপোনালোকে দেখাব পাৰোঁ। ইয়াতে আপোনালোকে দেখিব পাৰিছে এখন ঘোঁৰা গাড়ী, খুবেই ধুনীয়া লাগিছে। আৰু যাওঁ আগলৈ মাইচুৰ পেলেচৰ অভিমুখে। চ' এয়া আপোনালোকে মোৰ বাওঁফালে দেখিব পাৰিছে মাইচুৰ পেলেচ, আৰু গৈ আছোঁ ইয়াৰ এণ্ট্ৰেঞ্চ গেটখনৰ ফালে। আৰু আহি পাই গ'লোহি মই মাইচুৰ পেলেচৰ ভিতৰত। ইয়াত টিকেটৰ দাম 120 টকা পাৰ হেড, পাৰ পাৰ্চন। আৰু চাওঁ যদি ভিতৰত ভিডিঅ' কৰা এলাও আছে, তেতিয়াহ'লে আপোনালোকক নিশ্চয় দেখুৱাম। চ' গৈ আছোঁ মাইচুৰ পেলেচৰ ভিতৰৰ ফালে, আৰু এয়া এণ্ট্ৰেঞ্চ। আৰু আহি পাই গৈছোঁ মই মাইচুৰ পেলেচৰ ভিতৰত। আৰু ইয়াতে বহুত দ্য কিং ৰয়েল ফেমিলি অফ মাইচুৰৰ বিষয়ে আপোনালোকে জানিব পাৰিব, যোনে ইয়াত ৰাজত্ব কৰিছিল। আৰু এয়া তেওঁলোকৰ পৰিয়ালৰ লোক, যাৰ ফটো আপোনালোকে দেখিব পাৰিছে।
আৰু এয়া মাইচুৰ পেলেচৰ ভিতৰৰ দৃশ্যাংশ আৰু এয়া আপোনালোকে দিব পাৰিছে ইয়াতে হয়তো ৰজা বহিছিল আৰু মাইচুৰ পেলেচৰ ভিতৰত আৰু এয়া আপোনালোকে দেখিছে এইখিনি বস্তু যুদ্ধৰ সময়ত ব্যৱহাৰ কৰা হৈছিল আৰু ইয়াৰ আৰ্কিটেকচাৰটো খুবেই ধুনীয়া বহুত ভাল লাগিছে আৰু বহুত পুৰণা যিহেতু আৰু আপোনালোকে বাহিৰৰ পৰা দেখিব পাৰিছে মই ওলাই আহিলোঁ মাইচুৰ পেলেচৰ পৰা আৰু এতিয়া মই আহিছোঁ কাৰেঞ্চি লেক এইটো এটা খুব ধুনীয়া লেক হয় আৰু আহি পাই গৈছোঁ মই ভিতৰৰ ফালে ইয়াত টিকেটৰ প্ৰাইচ হৈছে 60 টকা আৰু ইয়াত আপোনালোকে বাৰ্ড ৱাচিং কৰিব পাৰে ইয়াত দেখিছে এটা মূৰা চৰাই আৰু এইফালে বিভিন্ন ধৰণৰ চৰাই আৰু হাঁহ আপোনালোকে দেখিব পাৰিব ইয়াত আৰু লগতে আপোনালোকে ইয়াত ব'টিঙো কৰিব পাৰিব কিন্তু মই কৰা নহ'ল আৰু এয়া মৌৰা কিন্তু ইয়াত বহুত আছে আৰু ইয়াৰফালে হাঁহ এইটো কি হাঁহ আপোনালোকে কমেণ্ট কৰি ক'ব আৰু এইফালে এয়া মৌৰা চৰাই আৰু ইয়াতে এটা কাছ আপোনালোকে দেখিব পাৰিছে আৰু এইফালে বহুত ধৰণৰ বিভিন্ন ধৰণৰ চৰাই আছে আপোনালোকে দেখিব পাৰিছে মৌৰা চৰাই নিজৰ যিখিনি পাখি আছে সেয়া মেলি দিছে খুব ধুনীয়া এইটো হৈছে কাৰেঞ্চি লেকৰ গাৰ্ডেন এৰিয়া ইয়াতে আপোনালোকে বিভিন্ন ধৰণৰ ফুল দেখিবলৈ পাব যদি আপোনালোকে মহীশূৰ আহে তেতিয়াহ'লে এটা বস্তু ট্ৰাই কৰিবলৈ নাপাহৰিব মহীশূৰ পাক এইটো এটা বিৰাট ফেমাছ মিঠাই চ' গাইজ আপোনালোকক দেখুৱালোঁ আৰু ইমানেই আছিল মহীশূৰ ছিৰিজ গতিকে আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে যদি ভাল লাগিলে তেনেহ'লে প্লিজ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব
আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেল TSFMG। আকৌ এবাৰ আপোনালোকক লগ পাম এটা নতুন ভিডিঅ'ত। টিল দেন বাই বাই।